হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? এইটা কলগেট লগা দুটা হ'ল। আজি এটা পৰীক্ষা শেষ হ'ল। আজি ৰাইমছ আৰু ষ্টৰি টেলিং আছিলে আৰু উঠি পেলাই ইয়াত ৰাইমছটো কোৱা অলপ শুনিলে আপোনালোকে। এতিয়া মই পানী গ্লাছো খাই ল'লোঁ আৰু ভাতখিনি হৈ গ'ল, তাকো ওলাই দিলোঁ, দি পেলাই এতিয়া ভাত খাবলৈ লৈছোঁ। এয়া বহিছে, আজি টুপি হাত মোজা মানে চব মাৰি যাব আৰু আজি কিন্তু বেছিকৈ তাৰ ঠাণ্ডা লাগিছে। আৰু এতিয়া ভাতকেইটা খোৱাৰ সময়ত তাক মোবাইলটোতো নহ'লে নহ'ব, গতিকে মোবাইলটো বিচাৰি আছে। এইফালে আৰু দেখিছে জুবিনদাৰ গানটো গাই আছে। মানে এই জুবিনদাৰ ঢুকোৱাৰ পাছত যিটো মানে সি দেখিলে তেখেতৰ কাৰণে কিমান মানুহে সকলো মানুহে কান্দিছে, কিমান মানুহে ভাল পাইছিলে। তো সেইবিলাক গতিকে দেখিছে, সি অলপ জানাও হৈছে। গতিকে মানে সিও পূৰা মানে জুবিনদাৰ গানক লৈ ব্যস্ত। মানে আমি যিকেইটা গান প্ৰায় শুনি আছিলোঁ তেখেতৰ মৃত্যুত, তো সি গানকেইটাৰ পৰা মুখস্থ কৰি লৈ এয়া গান গাই আছে। এইফালে ভাত পানী খোৱা মেলা হৈ গ'ল আৰু এতিয়া মই তাক স্কুলত পঠাবলৈ দেউতাকৰ লগত পঠাই দিলোঁ। দি পেলাই আৰু মোৰ কাপোৰবিলাক মেলি দিবলৈ আছিলে, তো ৰ'দত কাপোৰখিনি মেলি দিবলৈ আহিলোঁ। এইফালে মোৰ কাপোৰখিনি মেলি দিয়া হৈ গ'ল আৰু এতিয়া পাকঘৰলৈ আহিলোঁ। ইফালে চাহখিনি খোৱা নাই, চাহো খাই লওঁ আৰু তাক আনিব যাবৰো হ'বই। আৰু ৰাতিপুৱাৰ যিখিনি কাম সেইখিনিতো আপোনালোকে সকলোৰে একেই হয়, গতিকে কম বেছি পৰিমাণে থাকে কিছুমানৰ হয়তো ৰাতিপুৱা বেছি দৌৰি নাথাকে, কিছুমানৰ আৰু একেবাৰে 1 ছেকেণ্ড ৰখিবলৈ সময় নাথাকে, তেনেকুৱা হয়। আৰু এতিয়া মোৰ চাহখিনি বনাই লওঁ। ইয়াতে চেনি চাহপাত দি দিলোঁ, আদা অলপ থেতেলিয়াই দি দিলোঁ আৰু ৰাতিপুৱা এয়া ৰঙা চাহকাপ খালে গলৰ যিটো আমাৰ চৰচৰণি এটা হয় ঠাণ্ডাৰ দিনত, তো সেইটোও কমি যায়। গাখীৰ চাহতকৈ ৰঙা চাহটোৱে ভাল। গাখীৰ চাহটো তেনেকৈ নাখাওঁ, কেতিয়াবাহে খোৱা যায়, কিন্তু প্ৰায় ৰঙা চাহে খাওঁ, কাৰণ গাখীৰ চাহটো আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰে ক্ষতিকাৰক আজিকালি। গতিকে গাখীৰ চাহ খাবলৈ একেবাৰে কমাই দিছোঁ। চাহকাপ এতিয়া মোৰ হৈ গ'ল আৰু চাহখিনি খাই লওঁ। এতিয়া বাকী ঘৰৰ ভিতৰৰ কামখিনি কৰি লওঁ। ইয়াৰ মাজতে কওঁ, আজিকালি আমাক ফেচবুকৰ ফালৰ পৰা মানে বহুত কমকৈ আৰ্নিংটো দিব আৰম্ভ কৰিছে। কি কাৰণে এইটো হৈছে একেবাৰে নাজানো, আপোনালোক সকলোৰে হৈছে চাগে, কাৰণ মই যিমান দূৰ দেখিছোঁ মিলিয়ন ভিউজত যোৱাৰ পাছতো আৰ্নিংছটো বহুত কম হৈছে। মোৰে তেনেকুৱা হৈছে, মিলিয়ন এটা ভিউজ গৈছিলে ভিডিঅ' এটা, তাৰ পাছতো আৰ্নিং বহুতেই কম, মানে একেবাৰে কম আৰু $1 নহয়, তাতকৈও বহুত কম। গতিকে নাজানো পিছলৈ ঠিক হয়নে নহয়, হয়তো ফেচবুকটো এনেকৈয়ে বেনো হৈ যাব পাৰে, কাৰণ চাগে ফেচবুকে এতিয়া কণ্টেণ্ট ক্ৰিয়েটৰ বহুতবিলাক হ'ল যে, তাৰ কাৰণে হয়তো পইচা দিব নোৱাৰা হ'ল নেকি, তাৰ কাৰণে এইবিলাক কৰিছে। গতিকে যদি তেখেতসকলে মিলাব নোৱাৰে তেতিয়াহ'লে জল্দি বন্ধ কৰি দিব লাগে, হয়নে? সকলোৱে এটা আশা কৰি থাকে, বা নতুন ক্ৰিয়েটৰসকলেও মানে ভাবি আছে যে, মানে এতিয়া সকলোৱে গম পোৱা হৈছে ন ফেচবুকত ভিডিঅ' বনালে পইচা পায়, তো সেইকাৰণে এতিয়া সকলোৱে ভিডিঅ' বনায়। গতিকে যিহেতুকে এতিয়া পইচাৰ আৰ্নিংটো কমি গৈছে, গতিকে মই ভাবোঁ ফেচবুকৰ আৰ্নিং যিহেতুকে কমি গৈছে, একেবাৰে আৰ্নিংটো বন্ধ কৰি দিয়াই ভাল। আগতে যেনেকৈ মানুহে নৰ্মেলি চলাই আছিল, তো তেনেকৈ চলাই থকাই বেষ্ট। কাৰণ এতিয়া বহুতেই ভাবি আছে যে ময়ো প্ৰফেশ্যনেল মুড অন কৰিলোঁ আৰু পইচা পাম, তো সেই হিচাপে লাগি আছে, কিন্তু কি হ'ব, একো লাভ নাই। গতিকে বিগ জিৰ' হ'বলৈ গৈ আছে। আৰু আগতে ফুলৰ মৰম দিলে মানে একো সেই বিনিময় বিচৰা নাছিলে, কিন্তু আজিকালি কেনেকুৱা হৈছে, তুমি যদি মোক দিছা তেতিয়াহে মানে মোকো দিব, কিন্তু তুমি যদি দিব নোৱাৰা তেতিয়াহ'লে তোমাক কোনেও নিদিয়ে। তো তেনেকুৱা হৈ গৈছে আৰু সেইকাৰণে একদম ভাল নলগা হৈছে ফেচবুকটো চলাই পেলাই। তো তথাপি যিখিনি কৰি আছোঁ বা যিখিনি পাবলগীয়া হৈ আছোঁ সেইখিনিৰ কাৰণে কৰিছোঁ বৰ্তমান, কিন্তু আগৰ দৰে ইণ্টাৰেষ্টটো নাই এতিয়া বৰ্তমান। আৰু আপোনালোকৰো তেনেকুৱা হৈছে নে নাই জনাবচোন। ঘৰৰ সকলো কাম বনখিনি কৰি আজৰি হৈ মেলি এতিয়া ল'ৰাক আনিব যাবৰ কাৰণে ওলাই আছোঁ। তাত যিহেতুকে সোনকালে এইকেইদিন ছুটি হৈ আছে, 10টা বজাত ছুটি হয়, সেইকাৰণে
ৰাতিপুৱা আধা আধি কামবিলাক সামৰি থৈ পেলাই যাওঁ, আহি পেলাই আৰু বাকী কামখিনি কৰিবলৈ লওঁ। এয়া তাক লৈ আহিছোঁ আৰু দেখিছে একেবাৰে ভয় নকৰে। ৰিক্সাখনত কেনেকৈ আহিছে, যেন সি শুইহে যাব তেনেকৈ আহিছে। মানা কৰিলেও কথা নুশুনে, মানে কি হ'ব আৰু এতিয়া ৰিক্সাৰ পৰা নামি আহি পাই গ'লোঁ ঘৰ। আৰু এয়া ঘৰ পাই ফূৰ্তি। আজি সিহঁতৰ শুক্ৰবাৰ আছিলে যে, শুক্ৰবাৰে সিহঁতৰ ড্ৰেছ বেলেগ থাকে, সেইদিনাখন মানে খেল ধেমালিও হয় যিহেতুকে। তো আজি তাৰ টি চাৰ্ট আৰু পেণ্টে আছিলে, গ্ৰীণ কালাৰ টি চাৰ্ট হয়, চুইটাৰটো পিন্ধাই দিয়ে গম নাপায় তেনেকৈ। আৰু এতিয়া মই চিধা পাকঘৰলৈ আহিলোঁ, বাকী কামখিনিতো আছে। এতিয়া আৰু আটাখিনি চালি লওঁ, নতুন আটা আনিছিলে, তো আটাখিনি চালি মেলি টেমাত ভৰাই লৈ আৰু আমি খোৱাকৈও আটা মঠি লওঁ। এতিয়া মই আটা মঠি আছোঁ, আটাখিনি মঠা হৈ গ'ল। আটা মঠা হোৱাৰ পাছত এতিয়া মই ৰুটিখিনি বেলি ল'লোঁ আৰু এতিয়া ৰুটিখিনি ভাজিবলৈ লৈছোঁ। মোৰ ভাত পানী বনোৱা হৈ গৈছে, আজি একেবাৰে সোনকালে বনাইছোঁ। গোটেইখিনি কৰি আজৰি হৈ লৈ এয়া ৰুটিখিনিও ভাজি ল'লোঁ। চ' আজিলৈ ভিডিঅ' ইমানেই আছিলে, ভাল লাগিলে লাইক কমেণ্ট কৰিব, বাই।